নমস্কাৰ। আজি আমি আৰ্টিকল আজি 3 নম্বৰ ক্লাছ হ'ব হয় নাই। আজি 3 নম্বৰ ক্লাছ হ'ব, আৰ্টিকল পঢ়িম। আমাৰ ক্লাছ আমি ক্লাছ 9, 10, 11, 12 আমি 4টা ক্লাছ সামৰি লৈ কিনে আমি মানে ক্লাছটো কৰি আছো। ক্লাছ 9ৰো কামত দিব, ক্লাছ 10ৰো কামত দিব, ক্লাছ 11ৰো দিব আৰু ক্লাছ 12 হয় নাই 12ৰো হাই সেকেন্ডাৰীৰো কামত দিব। আমি আজি আমি সিদিনাখন আৰ্টিকল পঢ়িছিলো যে আমি কি আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ হয় নাই। এ আৰু এনৰ ব্যৱহাৰ, এ টো ক'ত ব্যৱহাৰ হয় বুলি কৈছিলো, ডাব্লিউ আৰু ৱাই হয় নাই। প্ৰথম কি আছিলে এৰ ব্যৱহাৰটো কোৱাচোন। এক নম্বৰটো আছিলে কি, এ টো কোনো এটা ৱৰ্ডত দুবাৰা ৰিপিট নহবৰ কাৰণে। বুজি পালি নাই। যেনেকা এ এপল মানে এটা আপেল, তো ইয়াত এ দুটা হল নাই, তো ইয়াত এ দুবাৰা ৰিপিট নহবৰ কাৰণে আমি কি বহাব লাগিব, এন। সেইটো এটা ব্যৱহাৰ। আৰু 2 নম্বৰ ব্যৱহাৰ কি শিকিছিলো কোৱাচোন। হা, ডাব্লিউ আৰু ৱাই থাকিলে কি হ'ব ৱৰ্ডৰ আগত, ডাব্লিউ আৰু ৱাই থাকিলে কি বহিব ইয়াৰ আগত, এ বহিব। বুজি পালি নাই। আৰু এটা কি শিকিছিলো আমি 3 নম্বৰ, হা, এ আৰু আই কোনো ৱৰ্ডৰ আগত যদি এ আৰু আই এলফাবেট দুটো থাকে তেতিয়া কি বহিব, তাৰ আগত এন বহিব। কি বহিব, এন বহিব। 4 নম্বৰটো কি শিকিছিলো, এটা অৰ্থ হয় নাই, এটা বা এজন অৰ্থ হয় নাই। এজন অৰ্থত কি ব্যৱহাৰ হ'ব, এ আৰু এন ব্যৱহাৰ হ'ব। বুজি পালি নাই। এ আৰু এন ব্যৱহাৰ হ'ব। তাৰপিছত আৰু এটা কি শিকিছিলো 5 নম্বৰ, যিকোনো অৰ্থত এনি। বুজি পালি নাই। কি শিকিছিলো, যিকোনো অৰ্থত কি ব্যৱহাৰ হ'ব, এনি হয় নাই। আমি যিকোনো, আমি মানুহজনক গম নাপাও, যিকোনো মানুহৰ আমি যে কওঁ হয় নাই, তাৰ ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব, এ আৰু এন ব্যৱহাৰ হ'ব। এ আৰু কি ব্যৱহাৰ হ'ব, এন ব্যৱহাৰ হ'ব। এইকেইটা আমি লিখাইছিলো 5টা। এই 5টা পইণ্ট মনত থব লাগিব। একটা পইণ্ট কি আছিলে, এ দুবাৰা ৰিপিট নহবৰ কাৰণে আমি তাৰ আগত কি বহাব লাগিব, এন বহাব লাগিব। এ দুবাৰা ৰিপিট নহবৰ কাৰণে তাৰ আগত আমি কি বহাব লাগিব, এন। 2 নম্বৰ পইণ্টটো কি আছিলে, ডাব্লিউ আৰু ৱাই কোনো ৱৰ্ডৰ আগত যদি ডাব্লিউ আৰু ৱাই দুটো সেমিকোলন থাকে তাৰ আগত কি বহাব লাগিব, এন বহাব লাগিব, এ বহাব লাগিব। আৰু 3 নম্বৰ পইণ্টটো কি আছিলে, এ আৰু আই কোনো ৱৰ্ডৰ আগত এ আৰু আই থাকিব তেতিয়া তাৰ আগত আমি কি বহাম, এন বহাম। তাৰপিছত এটা বা এজন অৰ্থত আমি কি বহাব লাগিব, এ বা এন। এ মানেও এটা, এন মানেও এটা। এ মানে কি, এটা, আৰু এন মানে এটা। এ মানেও এটা আৰু এন মানেও এটা। বুজি পালি নাই। কিন্তু ব্যৱহাৰটো কি কাৰণে বেলেগ বেলেগ, যদি এন ইয়াত এ দুবাৰা ৰিপিট হৈছে নে, বা উচ্চাৰণ যদি হ'ব, এৰ উচ্চাৰণ হ'ব যিকোনো ৱৰ্ড, তেতিয়াহ'লে আমি কি বহাব লাগিব, এন বহাব লাগিব। এ দুবাৰা ৰিপিট নহব, এন। মই বাৰে বাৰে কৈছো, চবৰ মনত থাকিব। তাৰপাছত যিকোনো অৰ্থত যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰো, এ বা এন ব্যৱহাৰ কৰো। 5টা মই এক্সাম্পল লিখাই দিছিলো, তোমালোকে সেইখিনি একবাৰ হলো ভাল ধৰণে চবে পঢ়িবা দেই। মই লিখাই দিছো, আকৌ কেইটামান দেখুৱাম। এতিয়া আমি 4টা নে 3টা পইণ্ট লিখিছিলো। এতিয়া চি নম্বৰ, আমি সিদিনাখন বি নম্বৰলৈকে পইণ্ট লিখিছিলো দেই। এতিয়া আমি চি নম্বৰ লিখিছো কি, চাৰ্টেন মানে কি, কোনোবা। চাৰ্টেন মানে কি, কোনোবা অৰ্থত যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে। যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, যাৰ নাম নাথাকে বা পৰিচয় মানে কি, কোন হয় কি নাই উল্লেখ কৰা নাথাকে, সেইবোৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয়, এ আৰু এন। কি ব্যৱহাৰ হয়, এ আৰু এন ব্যৱহাৰ হয় নাই। কিছুমান ক্ষেত্ৰত যাৰ নাম আৰু পৰিচয়, কি লিখা আছে, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, সেইবোৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয়, এন বা এন ব্যৱহাৰ হয়। কচোন, যাৰ নাম বা পৰিচয়
যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে সেইবোৰ ক্ষেত্ৰত এন বা এ ব্যৱহাৰ হয়। এ ব্যৱহাৰ চাৰ্টেইন বা কোনোবা দেই, চাৰ্টেইন মানে কি কোনোবা, আমি নাজানো নাম কি নাজানো, হয় নাই, পৰিচয় কি আমি নাজানো, তেনেকুৱা ক্ষেত্ৰত উল্লেখ থাকে কিছুমান বাক্য, সেইবোৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়, এ আৰু এন ব্যৱহাৰ হয়। ইয়াত মই একটা এক্সাম্পল লিখি দিছো, তোমালোকে চোৱা কি লিখা আছে, চোৱাচোন চবে। ওয়ান্স দে আৰ, হয় নাই, ওয়ান্স দে আৰ লিভ এ কিং ইন আসাম। এবাৰ অসমীয়াটো লিখি দিছো তোমালোকৰ সুবিধা মানে, এবাৰ অসমত এজন ৰজা আছিল। ওয়ান্স মানে কি এবাৰ, হয় নাই, দেয়াৰ, এইটো দেয়াৰ এটা সাবজেক্ট হিচাপে কিবা এটা ব্যৱহাৰ হৈছে, পাছত বুজাম দেয়াৰৰ ব্যৱহাৰ দেই। ওয়ান্স দেয়াৰ লিভড মানে আছিল বা বাস কৰিছিল, হয় নাই, এ কিং এজন ৰজা, ইন আসাম অসমত, এবাৰ অসমত এজন ৰজা আছিল। আমি ৰজাজনৰ নাম জানো নেকি, নাম জানো নেকি, কোন ৰজা কোনে বাস কৰিছিল আমি জানো নেকি, তো এইবোৰ ক্ষেত্ৰত কি ব্যৱহাৰ হৈছে, ইয়াত আৰ্টিকুল এ ব্যৱহাৰ হৈছে। আৰু আৰ্টিকুল কি ব্যৱহাৰ হৈছে, এ ব্যৱহাৰ হৈছে, বুজি পাৰি নাই, আৰ্টিকুল কি ব্যৱহাৰ হৈছে, এ। সেইকাৰণে কৈছে যাৰ নাম বা পৰিচয়, কয় যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে তেনে ক্ষেত্ৰত এ আৰু এন ব্যৱহাৰ হয়। কোৱা, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে তেনে ক্ষেত্ৰত এ আৰু এন ব্যৱহাৰ কৰ, সবে ক। চাৰ্টেইন, হয় নাই, ইংলিছত কি বুলি কয়, চাৰ্টেইন মানে অৰ্থত, হয় নাই, চাৰ্টেইন অৰ্থত, কোনোবা অৰ্থত, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে তেনে ক্ষেত্ৰত কি ব্যৱহাৰ হয়, এন বা এ ব্যৱহাৰ হয়। ইয়াত কৈছে কি এবাৰ অসমত এজন ল'ৰা আছিল, এজন ৰজা আছিল, এজন ৰজা আছিল, কোন ৰজা আছিল, কি আছিল আমি গম পাও নেকি, নাপাও নহয়। সেইকাৰণে লিখিছে কি ওয়ান্স দেয়াৰ লিভড এ কিং ইন আসাম, ওয়ান্স দেয়াৰ লিভড এ কিং ইন আসাম, অসমত এবাৰ, হয় নাই, কোনোবা এজন ৰজা আছিল যদি কৈ নাই মানুহ, হে আমি কওঁ না অসমত কোনোবা এজন ৰজা আছিল, অসমত এবাৰ কোনোবা এজন বা অসমত এসময়ত কোনোবা এজন ৰজা আছিল, তেনেহলে আমি কি ব্যৱহাৰ কৰো, কোনোবা এজন বুলি ক'লে এনি ব্যৱহাৰ কৰিম নেকি, নকৰো, তেনেহলে কি ব্যৱহাৰ কৰিব লাগে, এ ব্যৱহাৰ কৰিব লাগে, হয় নাই। ওয়ান্স দেয়াৰ লিভড, ওয়ান্স দেয়াৰ লিভড এ কিং ইন আসাম, এনি কিং বুলি দিম নেকি, নাই, তোমালোকে কেতিয়াবা ট্ৰান্সলেচন দি দিব যে অসমত এবাৰ কোনোবা এজন ৰজা আছিল, তেতিয়া তোমালোকে ট্ৰান্সলেচন কি লিখিবা, চবে এনি বুলি বহাই দিব, হয় নাই, ওয়ান্স দেয়াৰ লিভড এনি কিং ইন আসাম, তেনেহলে তোমালোকৰ এইটো শুদ্ধ হ'ব জানো, নহব। আমি এইটো কি বহাব লাগিব, এ বা এন বহাব লাগিব। ইয়াত এ কেলে বহিলে, ইয়াত এ আছে নেকি, এইটো দুবাৰ ৰিপিট হোৱা নাই, সেইকাৰণে আমি ইয়াত এ বহাব পাৰো। যদি ইয়াত এ থাকিলেহেঁতেন বা এৰ উচ্চাৰণ হলহেঁতেন তেতিয়া আমি এৰ সলনি কি বহালোহেঁতেন, এন বহালোহেঁতেন, বুজি পালি নাই। এৰ আৰু এ আৰু এনৰ অৰ্থ কি, সেম, একেটাই, এ মানে ওৱান, এ মানে এটা, এন মানে এটা, এ মানে এজন, এন মানে এজন, একেটাই কথা, বুজি পাইছা নাই। সেইকাৰণে যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো, এ আৰু এন ব্যৱহাৰ কৰো, হয় নাই। এবাৰ অসমত কোনোবা এজন ৰজা বাস কৰিছিল বুলি ক'লে, হয় নাই। ওয়ান্স দেয়াৰ লিভড এ কিং ইন আসাম, কি লিখা আছে এক্সাম্পলটো, হা, ওয়ান্স দেয়াৰ মানে অসমত কোনোবা এজন ৰজা আছিল, মানুহ কয় নাই অসমত কোনোবা এজন ৰজা আছিল, হয় নাই, কোনোবা এজন ৰজা আছিল, তো কোনো এনি কিং বুলি নকওঁ, আমি কি বুলি ক'ম, এ কিং, কি বুলি ক'ম, এ, তাত এনিটো ইউজ নহয়, বুজি পালি নাই। সেইটো ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো, এ আৰু এন। আৰু একটা মান উদাহৰণ দিলে তোমালোকৰ ভালকে কনচেপ্টটো ক্লিয়াৰ হ'ব। এতিয়া চোৱা, মই আৰু এটা উদাহৰণ লিখিলো তোমালোকক, চবৰ লিখা হ'ল এইটো, চবৰ হলতো লিখা, বুটুকন টোপনিয়াই আছো যে, হে চবৰ লিখা হ'ল। ইয়াত কৈছে কি দেয়াৰ ৱাজ এ মেন, দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, গাঁওখনত এজন মানুহ আছিল, গাঁওখনত এজন মানুহ, আমি মানুহজনৰ নাম জানো নেকি, কোন আছিল, কোন নাই, আমি গম পাও নেকি, নাপাও নহয়। গাঁওখনত এজন মানুহ আছিল, হয় নাই, বা গাঁওখনত কোনোবা এজন মানুহ আছিল, আমি কেতিয়াবা নিজৰ ভাষাত ক'লে কি বুলি কওঁ, গাঁওখনত কোনোবা এজন মানুহ আছিল, কোন আছিল আমি গম পাও নেকি, কিছুমান আহি পিনে কওঁ গাঁওখন কোনোবা এজন মানুহ আছিল বুলি কওঁ নাই, তো তেনে ক্ষেত্ৰত এনি মেন বুলি আমি কম নেকি, নকম নহয়।
ইয়াত লিখা আছে কি দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, মানে গাঁওখনত দেয়াৰ ৱাজ এ মেন, কোনোবাজন, এ মেন মানে কি বুজাইছে, কোনোবাজন, হয় নাই, কোনোবাজন মানুহ আছিল, মানে আমি নামটো আমি নাজানো, হয় নাই, মানুহজনক চিনি নাপাওঁ, কিন্তু মানুহ এজন আছিল বুলি গম পাওঁ। এনে ক্ষেত্ৰত কি ব্যৱহাৰ হৈছে, এন ব্যৱহাৰ, এ ব্যৱহাৰ হৈছে, হয় নাই, এনে ক্ষেত্ৰত কি ব্যৱহাৰ হৈছে, এ। তো সেইকাৰণে নাম আৰু পৰিচয় আমি কি উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত কি ব্যৱহাৰ হয়, এ বা এন ব্যৱহাৰ হয়। দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, চোৱা ইয়াৰ দেয়াৰ আমি এতিয়া দেয়াৰ বিষয়ে পঢ়া নাই, আমি একচুৱেলি আমি কিহৰ বিষয়ে পঢ়ি আছো, আৰ্টিকুল, ডিটাৰমিনাৰ্ছ, বুজি পাইছা নে? সেইকাৰণে মই ডিটাৰমিনাৰ্ছৰ ওপৰত ডিপেণ্ড কৰি তোমালোকক বুজাই আছো। দেয়াৰৰ ব্যৱহাৰ পাছত বুজাম, এই ৱাজৰ ব্যৱহাৰটো পাছত বুজাম, বুজি পাইছা নে? তাৰপিছত এইবোৰ নাউন, এইবিলাক প্ৰিপজিচন, এইবিলাক পাছত বুজাম। এতিয়া আমি কাৰ ওপৰতে পঢ়ি আছো, আৰ্টিকুল ডিটাৰমিনাৰ্ছ, বুজি পাইছা নে? সেইকাৰণে মই ডিটাৰমিনাৰ্ছৰ বিষয়ে তোমালোকক কৈ আছো। এতিয়া দেয়াৰটো কৰ পৰা আহিলে, কি আহিলে, এইখিনি এতিয়া আমি আলোচনা কৰিলে তোমালোকক পাগলা হৈ যাব, বুজি পাইছা নে? এতিয়া এইখিনি আমাৰ যিটো আমি ডিপেণ্ড, আমি ক'ত যাম, আমি কি ডালে ডালে যাম না ডাইৰেক্ট মানে মেইন হিপাত যাম, হিপাত যাব লাগে, হয় নাই, ডালে ডালে ইখিনি গ'লে বহুত গুচি যাব, বুজি পাইছা নে? আমি মেইনলি আমি যিটো ফকাছ কৰি আছো সেইটো ফকাছত যাব। এতিয়া কি পঢ়ি আছো, আমি আৰ্টিকুল পঢ়ি আছো। এতিয়া দেয়াৰৰ কোনো এইবোৰ এতিয়া নুবুজাও, পাছত এইখিনি হ'ব দেই। আকৌ তুমি আৰ্টিকুল বুজি লোৱা, এইটো ক'ত ব্যৱহাৰ হৈছে, নাম বা পৰিচয় উল্লেখ কৰা নাই, আছে নেকি, না আমি নাজানো যে গাঁওখনত কোনোবা এজন মানুহ আছিল, গাঁওখনত কোনোবা এজন মানুহ আছিল, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো, এ আৰু এন। তো দেয়াৰ ৱাজ এ মেন, এইটো পাষ্ট টেন্স হ'ব, এইটো পাষ্ট টেন্স, ৱাজ মানে কি আছিল, ইজৰ পাষ্ট টেন্স ৱাজ, হয় নাই, ৱাজ, এজন মানুহ আছিল, ক'ত আছিল, ইন দি ভিলেজ, গাঁওখনত আছিল, হয় নাই, ইন দি ভিলেজ, গাঁওখনত আছিল, এজন মানুহ মানে কোনোবাজন মানুহ গাঁওখনত আছিল, কোনোবাজন মানুহ গাঁওখনত আছিল, দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, কোনোবাজন মানুহ গাঁওখনত আছিল, দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, কোনোবাজন আছিল, কোনোবাজন কোৱাৰ লগে আমি কিছুমান এনি লিখি দিব, বুজি পালি নাই, দেয়াৰ ৱাজ এ মেন, না এনি মেন হ'ব, আমি নাজানো কোন মানুহ হয়, সেইকাৰণে এনি লিখি দিবা নেকি, নাই, দেয়াৰ ৱাজ এ মেন ইন দি ভিলেজ, বুজি পালি নাই, এইটো লিখি লোৱা, পাঁচটা এক্সাম্পল দিম তোমালোকক, লিখি লোৱা, চবে লিখি লোৱা। এতিয়া চোৱা, মই 3 নম্বৰতে এক্সাম্পল দিছো, চোৱা 3 নম্বৰতে এক্সাম্পল দিছো, এ লেডি কেম টু মিট, চোৱা এ লেডি কেম টু মিট, হয় নাই, মি য়েষ্টাৰডে, কালি এজন মহিলাই মোক দেখা কৰিবলৈ আহিছিল, বা কালি এজন মহিলাই মোক লগ কৰিবলৈ আহিছিল, কোন মহিলা কি আমি গম পাওঁ নেকি, তাৰ নাম পৰিচয় জানো নেকি, নাজানো, তেনেহলে ইয়াত কি ব্যৱহাৰ হৈছে, আৰ্টিকুল এ লেডি, বা এনি লেডি বুলি কবা নেকি, নকওঁ নহয়, এনি লেডি বুলি তোমালোকে কৈ দিয়া তেতিয়া ভুল হৈ যাব দেই। যদি কব কালি এজন মহিলাই মোক লগ কৰিবলৈ আহিছিল, কালি, হয় নাই, কোনোবাজন মহিলাই, তোমালোকে ট্ৰেন্সলেশ্যন দি দিব যে কালি কোনোবাজন মহিলাই মোক লগ কৰিবলৈ আহিছিল, তেনেহলে তোমালোকে কি লিখিবা ইংলিছত, এ লেডি, লেডি মানে মহিলা, এনি লেডি বুলি দিলে ভুল হ'ব, কি লিখিব লাগিব, এ লেডি কেম, মানে কোনোবাজন মহিলাই কেম আহিছিল, হয় নাই, টু মিট মোক লগ কৰিবলৈ, হয় নাই, মি মানে মোক, হয় নাই, টু মিট মি মানে মোক লগ, য়েষ্টাৰডে মানে কালি, য়েষ্টাৰডে মানে কি যোৱাকালি, হয় নাই, যোৱাকালি কোনোবাজন মহিলাই মোক লগ কৰিবলৈ আহিছিল, হয় নাই, তেনেহলে আমি কি দিম ইয়াত, এ বা এন দিম, ইয়াত এ কেলে দিলো, ইয়াত এ দুবাৰা উচ্চাৰণ নহব কাৰণে আমি কি দিলো, এ, যদি এ দুবাৰ উচ্চাৰণ বা ৰিপিট হ'ব তেনেহলে আমি কি দিলো, এন দিলো, বুজি পালি নাই। তো কোনোবাজন ব্যক্তি বা কোনোবাজন মহিলাই মোক লগ কৰিবলৈ আহিছিল বুলি কলে তোমালোকে কেতিয়াও এনি ব্যৱহাৰ নকৰিবা, বুজি পাইছা নে, ট্ৰেন্সলেশ্যন কিতাপত থাকিব, তেনে ক্ষেত্ৰত তোমালোকে দিবা কি, এ লেডি কেম, এজন মহিলাই, কোনোবা, এ লেডি মানে কি বুজাইছে, কোনোবাজন মহিলাই, কি বুজাইছে, কোনোবাজন মহিলাই কেম টু মিট মি, মোক লগ কৰিবলৈ আহিছিল, হয় নাই, য়েষ্টাৰডে মানে কি পাষ্ট টেন্স আছে, যোৱাকালি মোক লগ কৰিবলৈ আহিছিল, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো, এ আৰু এন ব্যৱহাৰ কৰো, কি ব্যৱহাৰ কৰো, এ আৰু এন ব্যৱহাৰ কৰো, মনত থাকিব।
থাকিব মনত। এক্সাম্পল কেইটা দিলো, তিনিটা। এইখিনি ভালকে লিখি লোৱা, এইখিনি তোমালোকে ঘৰত পঢ়িবা অলপ। আৰু এটা মই এক্সাম্পল দিলো চোৱা, মই কি কৈছিলো, সার্টেন কোনোবা যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, এ আৰু এন। কি ব্যৱহাৰ কৰিম, এ আৰু এন। 4 নম্বৰৰ এক্সাম্পল দিছো, দে চ এ হাউচ নিয়াৰ দি ৰিভাৰ। তেওঁলোকে, দে মানে কি, তেওঁলোকে, দে মানে কি, তেওঁলোকে মানে ঢেৰ মানুহ আছে, হয় নাই, তেওঁলোকে মানে এটা বা দুটাতকৈ অধিক মানুহ আছে, হয় নাই, দে বুলি কয়। তেওঁলোকে নদীৰ কাষত ঘৰ এটা দেখিলে বা দেখিছিল। চ মানে কি, পাষ্ট টেন্সত আছে। চ মানে কি, দেখিছিল। তেওঁলোকে নদীৰ কাষত ঘৰ এটা দেখিছিল, মানে ঘৰটো কাৰ হয় গম পায় নেকি, গম পায় নেকি? তেওঁলোকে নদীৰ কাষত কোনোবা এজনৰ ঘৰ দেখিছিল, হয় নাই, তেনেকুৱাও তোমালোকে আহি যাব পৰীক্ষা, বুজি পাইছ নে? তেওঁলোকে নদীৰ কাষত কোনোবা এটা ঘৰ দেখিছিল, তেনেকৈ আহিলে তোমালোকে কি লিখিবা, দে চ এ হাউচ, দে চ এ হাউচ নিয়াৰ দি ৰিভাৰ। নিয়াৰ মানে কি, কাষত। নিয়াৰ মানে কি, কাষত। নিয়াৰ মানে ওচৰত বা কাষত, হয় নাই, নদীৰ কাষত মানে নদীৰ কিনাৰত এটা ঘৰ দেখিছিল। এই ঘৰটো কাৰ হয়, সিহঁতে গম পায় নেকি? কাৰোবাৰ ঘৰ হয় আৰু, হয় নাই, কাৰোবাৰ ঘৰ হয়। তেওঁলোকে দেখিলে, তোমালোকে 5 জন ক'ৰবাত ফুৰিবলৈ গ'ল, সেইপিনে নামলেঙা ফালে ফুৰিবলৈ গ'লি, নদীৰ কিনাৰমে কাৰোবাৰ ঘৰ দেখিলে, আহি পিনে আমাক কৈছে যে, হয় নাই, আহি পিনে মই কলো যে তেওঁলোকে এটা নদীৰ কাষত কোনোবা এজনৰ ঘৰ এটা দেখিছিল। এইটো ইংলিছত কি বুলি কব, এটা ঘৰ, কোনোবা এজনৰ ঘৰ, হয় নাই, এ হাউচ। কি আহিব, এ হাউচ আহিব। এনি হাউচ আহিব নেকি, এ হাউচ আহিব, হয় নাই। দে চ, দে চ সিহঁতে দেখিছিল এ হাউচ, হয় নাই, এটা ঘৰ দেখিছিল। ক'ত দেখিছিল, নিয়াৰ দি ৰিভাৰ। ক'ত দেখিছিল, নিয়াৰ দি ৰিভাৰ। নিয়াৰ মানে কি, নদীৰ কাষত। নিয়াৰ মানে কি, নদীৰ কাষত। নিয়াৰ মানে কি, নদীৰ কাষত। দে মানে কি, দে মানে কি, দে মানে তেওঁলোক বা সিহঁত, সিহঁতক কি বুলি কয়, যে সিহঁতে দেখিছিল বা তেওঁলোক, কেতিয়াবা সিহঁতে দেখিছিল, সিহঁতে দেখিছিল নদীৰ কাষত কোনোবা এটা ঘৰ, হয় নাই। দে চ, দে চ সিহঁতে দেখিছিল এ হাউচ, একটা ঘৰ দেখিছিল, কোনোবা এজনৰ ঘৰ দেখিছিল, হয় নাই, এ হাউচ। ক'ত দেখিছিল, নিয়াৰ দি ৰিভাৰ। ক'ত দেখিছিল, নিয়াৰ দি ৰিভাৰ। এনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ হৈছে, আৰ্টিকুল এ ব্যৱহাৰ হৈছে। কি ব্যৱহাৰ হৈছে, এ, কোনোবা এজন ঘৰ। তোমালোকে এইটো চবে পাৰিবা, হে, এইটো কাৰোবাৰ প্ৰব্লেম হ'ব নেকি? পৰিচয়, সার্টেন যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, ক, এ বা এন। যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, এ বা এন, এ বা এন ব্যৱহাৰ কৰিম, হয় নাই। যাৰ নাম বা পৰিচয় উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, এ বা এন। এটা বা এজন অৰ্থত বুজাবলৈ তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, এ আৰু এন ব্যৱহাৰ কৰিম, হয় নাই। কোনোবা, আমি নাজানো, কোনোবা, যিকোনো অৰ্থত, এনি, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, এ আৰু এন ব্যৱহাৰ কৰিম। বুজি পালি নাই? কিবা প্ৰব্লেম আছে নেকি কাৰোবাৰ? প্ৰব্লেম আছে, তোমালোকে এইবাৰ লিখিছা, ঘৰত গৈ একবাৰ হলো পঢ়িব লাগিব, ৰিডিং একবাৰ হলো, হয় নাই, চবে কৰিব লাগিব, নহলে প্ৰব্লেম বাঢ়ি যাব। বুজি পালি নাই? তোমালোকে যতে পঢ়, যেনেকুৱা পঢ়, তোমালোকে সেলফ ষ্টাডিটো চবে থব লাগিব। পঢ়িবলৈ অভ্যাস কৰ, পঢ়িবলৈ অভ্যাস কৰ। খুব বেছি আমি কিমান বছৰ, 5-6 বছৰ ভালকে তোমালোকে ধৈৰ্য ধৰ, বুজিলা না। সাধনা বুলি ভাবি ল, একদম চবে মনটোক বান্ধি ল, যে একদম ভালকে আমি পঢ়িম বুলি, সময়মতে ভালকে সময়খিনি ভাল ধৰে আমি পাৰ কৰিম বুলি। এনে হাৱাত ঘূৰি থাকিলে নহব, এনে হাৱাত ঘূৰি থাকিলে একো লাভ কৰিব নোৱাৰিম জীৱনত, বুজি পাইছ নাই। কিবা এটা কৰিম বুলি ভাবিলে আগতে তোমালোকে কি কৰিব লাগিব, তপস্যা কৰিব লাগিব। পঢ়াটো আমাৰ কি, হয় নাই। তোমালোকে এতিয়াই বহুত জ্ঞানী বুলি ভাবিলে আৰু য'তে ত'তে ঘূৰি ফুৰিবি, বাৰ্থডে খাবলৈ যাবি, ক'ত বিয়া খাবলৈ যাবি, ক'ত পূজা শালিত যাবি, ক'ত আমুক তামুক ফুৰিবি, বহুত জানি গলো বুলি, হে, ডাঙৰ মিটিঙত যাবি, এইটো কামত আহিব। আগতে আমি কি লাভ কৰিব লাগিব, জ্ঞান লাভ কৰিব, শিক্ষা লাভ কৰিব লাগিব, বুজি পাইছ নাই। স্বয়ং ভগৱান ৰামেও জ্ঞান লাভ কৰিবলৈ ক'ত গৈছিল, ঋষি মনীষত গৈছিলে। সিটো ভগৱান, সি নপঢ়িলেও হয়। তাক পঢ়িব কি দৰকাৰ, ৰামক কিবা দৰকাৰ আছে নেকি? কিন্তু সব জানে, জগত জানে, হয় নাই। গোটেই বিশ্বৰ কথা জানে স্বয়ং ৰাম, জানে নাই।
সি কেলে ঋষিমুনিৰ ওচৰত গৈছিল পঢ়িবলৈ, হে শিক্ষা লাভ কৰিবলৈ গৈছিল, হয় নাই? শিক্ষা মানুহে জীৱন তকলে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে আমি শিকি থাকিব লাগে, পঢ়ি থাকিব লাগে, বুজি পাইছা? শিক্ষা এনেকুৱা বস্তু, তোমালোকে যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে মানুহ নতুন নতুন কথা, নতুন নতুন বস্তু আমি শিকিবলৈ চেষ্টা কৰি থাকিব, তেতিয়া মানুহৰ জীৱন কি হ'ব, লাইফ কি হ'ব, সুন্দৰ হ'ব, বুজি পাইছ নাই? যেতিয়া আমি শিকিবলৈ বন্ধ কৰি দিম তেতিয়া আমি আমাৰ লাইফ লাহে লাহে ধ্বংস পথলৈ যাবলৈ আৰম্ভ কৰি দিব, বুজি পাইছ নাই? সেইকাৰণে সময়টোক আমি সৎ ব্যৱহাৰ কৰিম, ভালদৰে ব্যৱহাৰ কৰিব লাগিব, বুজিছ নাই তুমি? হে তোমালোকে যদি কিবা এটা কৰিম বুলি ভাবিছা, এইখন পৃথিৱীত আহিছা, তেনেহলে এতিয়াৰ পৰা তোমালোকে ষ্টাৰ্ট দিয়া যে মই কিবা এটা কৰিম বুলি, বুজি পাইছ নাই? কি হ'ল, কেলে আহিছে, ক'ত হৈছে, হৈছে অলপ দিনত অলপ ঘূৰি চুৰি আহিবি, অলপ শুবি আকৌ দিনত, কোনো নোহোৱা নেকি দিনত? দিনত অলপ শুবি আধা ঘণ্টামান, হে অলপ শুবি, মোক কৈছে, ছাৰে কৈছে অলপ অলপ আধা ঘণ্টামান ৰেষ্ট লবি থাকি দেই, অকমান যদি স্কুল যাও ক্লাছ কৰো, আহি পিনে অকমান ব্ৰেইনটোক অলপ শুবি, অলপ ৰেষ্ট লবি, তাৰপিছত অকমান ৰেষ্ট ললে কি আমাৰ এনাৰ্জি আহি যাব ব্ৰেইনটোত, আমাৰ ব্ৰেইনত অলপ এনাৰ্জি আহি যাব, অলপ ৰেষ্ট লবি, বেছি নালাগে আধা ঘণ্টামান হলেও হৈ যাব, বুজি পাইছ নাই? চবে ৰেষ্ট লবি, ৰেষ্ট ললে কি হয়, আমাৰ এনাৰ্জি যিবিলাক লছ হয় নাই, এইখিনি আমাৰ কি হ'ব, ফিল আপ হৈ যাব, তেতিয়া আমি কাম কৰিবলৈ ভাল লাগিব মন, বুজি পাইছা নাই? তোমালোকে নকৰা যে, সেইটো কাৰণে এইবোৰ হৈছে, বুজি পাইছা? তোমালোকে সেইটো কি কৰা, মোবাইল টিপি টিপি টাইমটো পাছ কৰি দিয়া, কথাৰ কৈছো, কোনোবা টিভিৰ কোনো টিপিলে ক'ব নেকি মই টিপিছো বুলি, নকয় নহয়, এইটোৱে অৱস্থা হৈছে। এইখিনি লিখা হ'ল নহয়, আৰু কেইটামান এক্সাম্পল দিছো ৰ, এতিয়া চোৱা, চাৰ্টেইন, আমি আৰু ক্লাছ এটা এক্সাম্পল দিছো, এক হৈছে এ বয়, কি এ বয় নট এট দি ডোৰ, হয় নাই? এ বয় নট এট দি ডোৰ, কি লিখিছে, এ বয় নট এট দি ডোৰ, এইটো পাঁচ টেন্সত আছে, হয় নাই? কোনোবা এজন ল'ৰাই মানে নট মানে কি ঠকাইছিল, ঢাকা হয় নাই, কিবা মানে দৰ্জাটো মাৰিছিল, এট দি ডোৰ, হয় নাই? ক'ত মাৰিছিল, ডোৰ মানে কি দৰ্জা, তো আমি জানো নেকি কোনে মাৰিলে? এই ক্ষেত্ৰত কি এনি বয় বুলি কম নেকি আমি? এনি বয় নট এট দি ডোৰ বুলি কম নেকি? নকওঁ, তেতিয়াহ'লে কি ক'ব লাগিব, এ বয়, ইয়াত কি ব্যৱহাৰ হ'ল, এ ব্যৱহাৰ, হয় নাই? এ বয় নট এট দি ডোৰ, মানে কোনোবা এজন ল'ৰাই দৰ্জাটো মানে ঠকাইছিল, হয় নাই, ঠুকা মাৰিছিল, হয় নাই? আমি কি বুলি কওঁ, ঠকাইছিল বুলি কওঁ নাই, বা বা মানে ঠকাইছিল, হয় নাই? আমি জানো নেকি কোন ল'ৰা কি নাই, জানো নেকি? এনে ক্ষেত্ৰত আমি কি এনি ব্যৱহাৰ কৰিব নালাগে, এনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব লাগিব, এ বয় নট এট দি ডোৰ, মনত থাকিব। এনেকুৱা তোমালোকে কি ট্ৰেন্সলেশ্যন দিব, তোমালোকে ট্ৰেন্সলেশ্যন কৰিবলৈ সুবিধা হ'ল নেকি, হ'ল নাই? এতিয়া কোনোবা চবে যে এইবোৰ যদি পঢ়া নাই, চবে কি ব্যৱহাৰ কৰি দিব, এনি মাৰি আহিব, এনি বয় নট এট দি ডোৰ, এনি বয় নট এট দি ডোৰ মাৰি দিব, এনি বয় দিলে লগালগ কাটি দিব, বুজি পালি নাই? এতিয়া কি বহিব ইয়াত, এ বয় কি বহিব, আৰ্টিকুল কি বহিলে, এ বহিলে, এ বয় নট এট দি ডোৰ। এতিয়া কাৰোবাৰ চব ঠিকে আছে নহয়, হে ঠিকে আছে। আৰু এটা মই এটা দিছো এক্সাম্পল, এটা ব্যৱহাৰ দিম এটা দেই, এতিয়া মই তোমালোকক দিছো, এতিয়া আমি কি ব্যৱহাৰ, একটা অপশন আছে কি কমন নাউন দেই, এটা কমন নাউন কি বস্তু, মই নাউন চেপ্টাৰ ভালকে পঢ়াম দেই, শুনিছ নাই? নাউন চেপ্টাৰ ভালকে পঢ়াম। এতিয়া আমি কমন নাউন বিষয়ে ইয়াত কিছুমান কথা আছে আৰ্টিকুলত, এ আৰু এন ব্যৱহাৰ কেনেকৈ হয়, মোৰ ইয়াত কমন নাউনৰ বিষয়ে অলপ থুলমূলকৈ অলপ তোমালোকক মই কৈ দিছো। কমন নাউন কাক কয়? কমন, ইয়াত মই ইংলিছত দি দিছো কি, দি নাউন উইচ আইডেন্টিফাই কমন, নাউন মানে নাম, নামটো, উইচ মানে, হয় না, নামটো, উইচ মানে এই নামটো কি কৰে, আইডেন্টিফাই কৰে, কমন বুলি আইডেন্টিফাই কৰে। এতিয়া কমন এক্সাম্পল এটা দিছো চোৱা, কমন পাৰ্চন, কমন, তোমালোকে কি হয়, তোমালোকে ল'ৰা হয় ছোৱালী হয়, তোমালোকে ল'ৰা ছোৱালী হয় বুলি কেলে কৈছে? কমন কি হয় তোমাৰ নামটো কি তোমালোকৰ, তুমি ল'ৰা হয় নাই, তই ল'ৰা হয় নাই, তোক ল'ৰা বুলি আমি এইটো কমন হয় নাই, এই নামটো কমন হয়, কোনোবা তোমাক চিনি নাপায়, আমুক নাপায়, তোমাক কি বুলি কব, ল'ৰা বুলি কব, ল'ৰা বুলি কব নাই? তো তোমাৰ কমন নামটো কি, বয়, কমন নামটো কি ল'ৰা, হয় নাই? তুমি ছোৱালী হয় নাই, কি নাম তোমাৰ, পুনম, তুমি ছোৱালী হয় নাই, হয় নাই? তোমাক যদি কোনোবা চিনি নাপায় তোমাক কি বুলি মাতিব,
ওই ছোৱালী বুলি কয় নাই ৰাস্তাত কিবা চাইড নিদিয়ে ওই ছোৱালী বুলি চিঞৰে না মানুহবোৰ হে তোমাক কেলে ছোৱালী বুলি চিঞৰে তুমি ছোৱালী হয় তো তোমাৰ কমন নামটো কি ছোৱালী তোমাৰ কমন নামটো কি ছোৱালী গাৰ্ল কমন নাম বুজি পালি তাকে কি বুলি কয় কমন নাউন বুজি পালি নাই এতিয়া ই তোমালোকে কি বুলি তোমালোকে এটা ছাত্ৰ ছাত্ৰী তোমালোকে মই কি বুলি তোমালোকে মোৰ ছাত্ৰ ছাত্ৰী হয় নাই তো তোমালোকক মই কি বুলি কম ষ্টুডেন্ট বুলি কম নাই ষ্টুডেন্ট তো তোমালোকৰ কমন নামটো কি হ'ল ষ্টুডেন্ট ছাত্ৰ ছাত্ৰী সেই তাকে কি বুলি কোৱা হয় কমন নাউন তুমি ল'ৰা হয় তোমাক ল'ৰা বুলি মাতিছে কমন হয় নাই তোমাৰ কমন নাম কি ল'ৰা কিন্তু তোমালোকৰ এটা প্ৰপাৰ নাউন থাকে নাম থাকে সেই নামটো কি তোমাৰ নাম কি পৰদুম তো তোমাৰ এটা প্ৰপাৰ নাম কি পৰদুম ইয়াৰ নাম এই ছোৱালীজনীৰ নাম কি কমন নাম কি ছোৱালী ইয়াৰ এটা প্ৰপাৰ নাউন থাকে কি নামটো গীতিকা গীতিকা এটা কমন নাউন হয় এইটো কমন নাউন নেকি প্ৰপাৰ নাউন কি নাম প্ৰপাৰ নাউন এতিয়া বুজি পালি নেকি এতিয়া চোৱা বয় বয় যিমান ল'ৰাবিলাকক চবকে বয় কয় নে নাম ছোৱালীও কৈ দিয়ে নেকি হে ছোৱালীও কৈ দিয়ে নেকি তো যিমান ল'ৰা দেখিম সেইবিলাক কি বুলি কম বয় তো বয় এটা কি নাউন কমন নাউন বয় এটা কি নাউন কমন নাউন আমি যিমান ল'ৰাবিলাকক আমি মাতিম বা চাম আমি কি বুলি কম ল'ৰা বুলিয়ে কম তো সেইটো কমন নাউন হয় না সেইটো জন্ম পোৱাৰ লগে লগে নাম এটা আহি যায় কালি এটা ল'ৰা জন্ম পালে কি জন্ম পালে ল'ৰা জন্ম পালে নাম আমি তাৰ নামটো কি দিলো কমন নাউন আৰু ছোৱালী জন্ম পালে কি বুলি কম ছোৱালী জন্ম পালে কয় নাই তো তাৰ নামটো কি হ'ল কমন নাউন কি হ'ল ছোৱালী কিন্তু তাৰ প্ৰপাৰ নাউন এটা আমি দিওঁ এক্সট্ৰা কেলে 21 দিনত আমি যে শুদ্ধি কৰো হ্যাঁ ছটি কৰো একবারে শুদ্ধি কৰো পণ্ডিত মাতি মিলে তাকে এটা নাম দিও না বাছি দিও না সেই নামটো কি নাম হয় প্ৰপাৰ নাউন হয় নে এটা কুকুৰ কথাই কৈছো কুকুৰটোৰ নাম কিছুমানে দিলে কি টমি কুকুৰটোৰ নাম কিছুমানে দিলে কি টমি তো টমি তাৰ কি নাম হয় প্ৰপাৰ নাউন কিন্তু কুকুৰটো কি নাম হয় কমন নাউন বুজি পালি নাই কমন নাউন সবে বুজি পালে নাই হ্যাঁ এতিয়া মই যদি কম কুকুৰে এটাক মাতি দিলো কি টাইগাৰ আহিছে বুলি কম টাইগাৰ মোৰ টাইগাৰ আহিছে তো তোমালোকে কি ভাবিবা মোৰ টাইগাৰ আহিছে তোমালোকে কি ভাবিবা বাঘ আহিছে বুলি ভাবিবা নেকি হ্যাঁ সেইটোৱে ভাবিম যদি মই কম যে মোৰ টাইগাৰ এটা আহিছে হয় নাই কিন্তু তোমালোকে কি ভাবিবা টাইগাৰ মানে কি বাঘ এটা কমন নাউন হয় নাই কিন্তু মই যদি কুকুৰটোক নাম দি দিম টাইগাৰ বুলি হ্যাঁ কুকুৰটো আহি যাব একদম বাঘ লিখা নাই কেনেকৈ আহি যাব হ্যাঁ তো সেই টাইগাৰটো কি হ'ব কুকুৰটো ক্ষেত্ৰত প্ৰপাৰ নাউন কি হ'ব প্ৰপাৰ নাউন কিন্তু কুকুৰটো কি হয় কমন নাউন বুজি পালি নাই আমি যিটো নাম আমি দিওঁ সেই নামটো কি নাম হয় প্ৰপাৰ নাউন আৰু যিটো মানে জন্ম পোৱাৰ নামটো লাগিয়ে থাকে সেইবিলাক কি বুলি কয় কমন নাউন হয় নাই মহিলা এতিয়া মহিলাবিলাক আমি কি বুলি কম মহিলা বুলি কম তো মহিলাটো কি হ'ল কমন নাউন বুজি পালি নাই এতিয়া লিখিছে কি কমন পাৰ্চন আমি কিছুমান মানুহ পাৰ্চন মানে কি পাৰ্চন মানে কি কোৱা আকৌ মানুহ হয় নাই কমন পাৰ্চন আমি ল'ৰা কি বুলি কওঁ বয় যদি ল'ৰাটোৰ নাম থাকে সেই নামটোক আমি কি নাউন বুলি কম প্ৰপাৰ নাউন তো আমি ডাইৰেক্ট ল'ৰাটোক ল'ৰা বুলিয়ে কম সেইকাৰণে বয় এটা কি নাউন কমন নাউন বয় এটা কি নাউন কমন নাউন গাৰ্ল এটা কি নাউন ছোৱালীয়ে কম সেইটো ছোৱালীবিলাক ছোৱালীয়ে কম হয় নাই তাৰ নাউন কি থাকিব হয় নাই গাৰ্ল ছোৱালী হয় এইটো কমন নাউন ষ্টুডেন্ট তোমালোকে ছাত্ৰ ছাত্ৰী তোমাৰ ষ্টুডেন্ট বুলি কম হয় নাই তোমাৰ কমন নাউন কি ষ্টুডেন্ট টিচাৰ এই শিক্ষকক আমি শিক্ষক এটা কি নাউন কমন নাউন শিক্ষকৰ নাম থাকে নাই কিছুমানে ক'ব শিক্ষক খান ছাৰ হয় নাই আমি কি বুলি কম খান ছাৰ এটা খান ছাৰ কি হ'ল এটা টিচাৰ হ'ল নাই হ্যাঁ তো তাৰ এটা নাম থাকে খান ছাৰ তো খান ছাৰৰ নামটো কি বুলি কম প্ৰপাৰ নাউন হয় নাই কিন্তু ছাৰ বুলি ক'লে কি হ'ব কমন নাউন ছাৰ বুলি ক'লে কি হ'ব কমন নাউন ঠিক তেনেকুৱা সেইবিলাকৰ কি কমন পাৰ্চন আৰু কেইটামান তোমালোকে এক্সাম্পল দিলে বুজি পাবা এতিয়া কমন প্লেচ কি লিখিম এইখিনি তোমালোকে শিকি লোৱা দেই এইখিনি শিকাৰ পাছত মই আৰ্টিকেলটো কেনেকৈ ব্যৱহাৰ মই শিকাম 2 নম্বৰতে কি লিখিছো কমন প্লেচ কি লিখিছো চোৱা কমন প্লেচ এইগুলা ভালকে তোমালোকে নোট কৰি থবা দেই কমন প্লেচ মানে কি ঠাই প্লেচ মানে কি এই বুটুকন শুই আছে যে জানমণি বুটুকন দিনত অকমান ৰেষ্ট লবি স্কুলৰ পঢ়াই কিনে দিনত অলপ
দেই। দিনত আহি পিনে অকল স্কুলৰ পৰা আহি পিনে চবে তোমালোকে ৰেষ্ট ল'বি দেই। এতিয়া চবে শুই থাকো, ৰাতি পঢ়িব লাগিব, বুজি পাইছ নাই? এটা কমন প্লেচ, প্লেচ মানে কি? ঠাই। এতিয়া তোমালোকে চোৱাচোন, কমন প্লেচ, প্লেচ মানে কি? ঠাই। এতিয়া আমি এতিয়া চোৱা, তোমালোকে ক'ত যোৱা? টাউন যোৱা। ক'ত যাওঁ? টাউনলৈ যাওঁ। আমি কি লিখিলো? টাউন। চোৱা, টাউন, টি ডাব্লিউ, টাউন, TOWN, TOWN, টাউন, হয় নাই? আমি ক'ত যাওঁ? টাউন যাওঁ। এতিয়া কোন টাউন যাওঁ? নাজিৰা টাউন। তো নাজিরা এটা কি নাম হয়? প্রপার নাউন। আর টাউন এটা কি হয়? কমন নাউন। আমি নাজিরার কমন নাউন কি? টাউন। আমি নাজিরাটো কি বুলি কওঁ? টাউন বল। নাজিরাটো কি বুলি কওঁ? আমি টাউন বুলি কওঁ, হয় নাই? তো টাউন এটা কি নাউন? কমন নাউন। কিন্তু এই টাউনটোৰ এটা নাম আছে নাই? আছে, নাজিৰা, হয় নাই? টাউনটোৰ নাম আছে। নাজিৰা এটা কি নাম হ'ব? প্ৰপাৰ নাউন। বুজি পালি নাই? সেইটো হ'ল কমন প্লেচ। আমি টাউনটো কি বুলি ক'ম? টাউন বুলি ক'ম। টাউনটো কি বুলি ক'ম? আমাৰ কমন নাম কি থাকিব? টাউন, হয় নাই? অসমীয়াত কি বুলি কয়? চহৰ, হয় নাই? চহৰটোক চহৰ, টাউনটো কি বুলি কয় অসমীয়াত? চহৰ বুলি কয়, হয় নাই? চহৰ, নাজিৰা চহৰ। বা এতিয়া আমি কওঁ স্কুল। চোৱা, স্কুল। স্কুল এটা কি নাম? কমন নাউন, হয় নাই? স্কুলৰ নাম থাকে নাই? স্কুলৰ নাম থাকে। মই স্কুললৈ যাওঁ, কথাত কৈছো, তোমালোকে স্কুললৈ যোৱা। স্কুল এটা কি নাম হয়? কমন নাউন। কিন্তু তোমালোকৰ স্কুলটোৰ নাম কি? ত্ৰিবেণী হাই স্কুল। তো ত্ৰিবেণীটো কি নাম হয়? ত্ৰিবেণীটো প্ৰপাৰ নাউন হয়। আৰু স্কুলটো কমন। আমি স্কুলটোক স্কুল বুলিয়ে ক'ম। যিকোনো স্কুল আমি স্কুলে কম নাই? তো আমি কমন নাউন কি হয়? স্কুল। আর তার প্রপার নাউন থাকে এটা, হয় না? প্রপার নাউন তো পাছত শিকাম। স্কুল এটা কি বুলি কয়? কমন প্লেস। স্কুল এটা লিখি থোৱা সিটি। সিটি মানে কি? নগৰ, হয় নাই? সিটি মানে কি? নগৰ। গুৱাহাটী সিটি, হয় নাই? ডাঙৰ ডাঙৰ সিটি বিলাক সিটি বুলি কয়, নগৰ। এটা সিটি, আমি গুৱাহাটীটো কি বুলি কওঁ? সিটি বুলি কওঁ নাই? সিটি। তো তাৰ কমন নামটো কি আছিলে? কমন নাউন কি আছিলে? গুৱাহাটীৰ সিটি বুলি কয়। কিন্তু প্ৰপাৰ নাউন কি? গুৱাহাটী, হয় নাই? গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, ডাঙৰ ডাঙৰ সিটি বিলাক, হয় নাই? এইবিলাক থাকে, শিলচৰ, হয় নাই? সেইবিলাক কি থাকে? প্ৰপাৰ নাউন। কিন্তু কমন নাউন কি? এইবোৰ কমন প্লেচ। আমি এই প্লেচ বিলাকক ডাইৰেক্ট আমি টাউন বুলি কওঁ, স্কুল বুলি কওঁ, সিটি বুলি কওঁ। সবাই বুজি পালি নাই? কমন প্লেচ বুজি পালি নে? ক না, কাৰোবাৰ বুজি পোৱা কিবা প্ৰব্লেম আছে? এই বুটুকন, তো শুই আছ যে বাৰে বাৰে, হ্যাঁ? শুব লাগিছ জানো? অলপতো পঢ়িবলৈ ঠিক কৰ, হয় নাই? অলপ কষ্ট কৰ। তখন কি আছে পঢ়িবলৈ? বহিবই লাগে। ফেন চলি আছে, ফেনৰ তলত বহিবই লাগে, হ্যাঁ? তহঁতক মই কিবা লিখ বুলি কৈছো, কিবা অংক বুলি তহঁতক বুজাই দিছো, ধুনীয়াকে পঢ়াইছো, বুজি পাইছো পইচা। তহঁতক মই জবৰদস্তা পিটিছো নেকি? হ্যাঁ? কালিৰ পৰা মই লাঠি লৈ আহিম, বেয়াতে লৈ আহিম, তহঁতক চবক কোবাম। যোনে যোনে শুব পিঠিত দি পিটিম। বুজি পাইছ নাই? শুনি থাক এইপিনে। কি হলো? কমন থিংস। কমন কমন চবে দিনত অলপ ৰেষ্ট লবি দেই। 1 ঘন্টা বা 40 মিনিট হলেও অলপ শুবি। কমন থিংস, বুক, কিছুমান থিংস মানে বস্তু, হয় নাই? এইটো কিতাপ, আমি কিতাপটোক কি বুলি ক'ম? বুক। টেবুল, এইবোৰ থিংস, টেবুল, এটসেট্ৰা। দুটামান লিখিছো বাৰু, বেছি নিলিখো। চোৱা, এতিয়া চোৱা, কিতাপ। আমি যিমান এইবোৰ চব যে আমাৰ টেবুলত পৰি আছে, সেইবিলাক কি হয়? চব কিতাপবোৰ, হয় নাই? কিতাপবোৰ কিতাপেই কম। তো কিতাপটোৰ কি নাম? এইটো কমন নাউন। কি নাম? কমন। কিতাপটোৰ নাম থাকে নাই? ছচিয়েল সায়েন্স, জেনারেল সায়েন্স, মেথমেটিক্স থাকে নাই? তো সেইবিলাক কি নাউন হয়? প্ৰপাৰ নাউন। কি নাউন? প্ৰপাৰ নাউন। কিতাপটো কি বুলি ক'ম? আমি কিতাপে কম নাই? তো তাৰ যদি নাম থাকে, সেই নামটোক আমি কি নাম ক'ব? প্ৰপাৰ নাউন। টেবুল, টেবুলটো কি বুলি ক'ম? আমি টেবুলে ক'ম। চেয়াৰ, এইবোৰ কমন নাউনে হয় নাই? টেবুল কমনে নাউন হয়। সেইখিনি কি? কমন থিংস। বুজি পালি নাই? সেইবিলাকৰ কমন থিংস। এইবোৰ লিখি লোৱা, তোমালোক চবে লিখি লোৱাচোন। তাৰপিছত কমন এনিমেলস। এনিমেলস বিলাক 4 নম্বৰ। কমন, আমি কমন নাউনৰ বিষয়ে জানিব লাগিব দেই। কমন এনিমেল, কমন এনিমেল। চোৱা, কমন এনিমেল, এনিমেল বিলাকক, কুকুৰ বিলাকক কি বুলি কয়? কুকুৰে কম, হয় নাই? ডগ। তোমালোকৰ ঘৰত কুকুৰ আছে নাই? আছে নাই কুকুৰ?
আছে, আমি কি বুলি মাতো? কুকুৰ। তাৰ নাম কিবা দিছ নেকি কুকুৰৰ? কি নাম? চিটি। চিটি এটা কি নাম হয়? প্ৰপাৰ নাউন, হয় নাই? আৰু কুকুৰটোৰ নাম কি? যদি তাৰ আমি নাম নিদিওঁ তেনেহ'লে তাক কি বুলি মাতিম? কুকুৰ বুলি। কুকুৰ কুকুৰ বুলি চিঞৰো নাই? কুটু কুটু আহ বুলি কওঁ নাই? কওঁ নাই ঘৰত? কুটু কুটু আহ আহ এতিয়া খা খা বুলি কওঁ নাই? হে, হয় নাই? তাৰ নাম কি? কমন নাউন কি? কুকুৰ। তাৰ যদি নাম আমি টাইগাৰ দি দিম, টাইগাৰ টাইগাৰ আহ আহ বুলি কওঁ নাই? হে, টাইগাৰটো কি কি নাম হ'ব? টাইগাৰটো কি নাম হ'ব? টাইগাৰটো হৈ যাব প্ৰপাৰ নাউন আৰু কুকুৰটো হৈ যাব কমন নাউন। ঠিক তেনেকুৱা কুকুৰটো কি হ'ব? কমন নাউন। যদি কুকুৰটো আমি নাম এটা দি দিম, সুইটেবল ধুনীয়া এটা নাম দি দিম, তেনেহ'লে এনে মিকু, কিৰণ শৰ্মা ঘৰৰ কুকুৰটোৰ নাম কি দিছে? মিকু। তো মিকু এটা কি 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 নাম হয়? প্ৰপাৰ নাউন। মিকু এটা কি নাম হয়? প্ৰপাৰ নাউন। কিন্তু তাৰ কমন নাউন কি? কুকুৰে হয়। বুজি পাইছ নাই? বুজি পালি নাই? ঠিক তেনেকুৱা কুকুৰ বিলাকৰ মানুহ নাম দিয়ে, সেই নাম বিলাকক কৈ কি? প্ৰপাৰ নাউন। আৰু কুকুৰটো কি কি নাম হয়? কোৱা আকৌ? কমন নাউন, হয় নাই? কুকুৰটোক আমি যিকোনো কুকুৰক কুকুৰ বুলিয়ে মাতো নাই? যেতিয়া তাৰ নামটো গম পাই যাওঁ তেতিয়া আমি কি বুলি মাতো? মিকু মাতো, চিটি মাতো, টাইগাৰ মাতো, হয় নাই? তেনেকুৱা নাম আছে, কিবা কিবি ধেৰ নাম দিয়ে মানুহ, দিয়ে নাই? টমি দি দিয়ে। এতিয়া কেট, কেট মানে কি? তহঁতৰ ঘৰত মেকুৰী আছে নাই? হে, আমি কি বুলি মেকুৰী বুলিয়ে কওঁ, হয় নাই? কিছুমানে মেকুৰী বিলাক কি নাম দিয়ে? ফুচি দি দিয়ে। কি নাম দিয়ে? ফুচি। তো ফুচি কি কি নাউন হয়? হে, ফুচি কি নাউন হয়? ফুচি হ'ল প্ৰপাৰ নাউন আৰু মেকুৰীটো কি নাউন হ'ল? কমন নাউন, হয় নাই? তহঁতৰ ঘৰত কি কি নাম দিছে? মেকুৰী বিলাকক ফুচি দিয়ে আৰু কচোন কি কি নাম দিছে? হে হে, ক কাৰ কোনো মেকুৰীৰ নাম চাম দিয়া নাই তহঁতি? মই দেখিছো। হে, বিলাই। বিলাইটো উৰিয়া ভাষাত বিলাই বুলি কয়, হয় নাই? অসমীয়াত কি বুলি কয়? মেকুৰী। বাগানীয়া ভাষাত বিলাই বুলি কৈ দিয়ে। কিন্তু নামটো কি একেটা? কমন নাউনে হয়। কিন্তু তাত আমি এক্সট্ৰা নাম দিওঁ, ফুচি দি দিওঁ আৰু কি কি নাম দিয়ে মানুহ, হয় নাই? ফুচি, মিয়ৌ নাম দি দিয়ে, হয় নাই? মিয়ৌ নাম দি দিয়ে। ফুচি, মিয়ৌ সেইবিলাক কি 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 নাউন হয়? প্ৰপাৰ নাউন। কিন্তু আমি তাৰ একচুৱেলি তাৰ কমন নাউনটো কি? মেকুৰী। মেকুৰীটো ইংলিছত কি বুলি কয়? কেট। বুজি পালি নাই? কমন নাউন, প্ৰপাৰ নাউন। তোমালোকৰ চবৰে প্ৰপাৰ নাউন এটা আছে নাই? তোমালোকৰ চবৰে প্ৰপাৰ নাউন আছে। তোমাৰ নাম কি আছিলে? কি? পৰদুম। পৰদুম এটা কি নাউন? প্ৰপাৰ নাউন। কিন্তু পৰদুম এজন ল'ৰা, তো ল'ৰা এটা কি নাম হয়? কমন নাউন। তোমাৰ নাম কি? দীপাংকৰ। দীপাংকৰ এটা কি কি নাউন হয়? নাউন মানে নাম। নাউন মানে কি? নাউন মানে কি? নাম। দীপাংকৰ, দীপাংকৰ এটা কি নাউন হয়? প্ৰপাৰ নাউন। কিন্তু দীপাংকৰে এটা ল'ৰা নে ছোৱালী? ল'ৰা। তো ল'ৰা এটা কি কি নাউন হয়? কমন নাউন হয়। তোমাৰ নেকি জানমণি নেকি? দীপিকা। ইয়াৰ দুটা নাম আছে, দুটা প্ৰপাৰ নাউন আছে। এটা জানমণি বুলি ঘৰত মাতে আৰু এটা কি বুলি মাতে? দীপিকা। ইয়াৰ প্ৰপাৰ নাউন কেইটা? দুটা। ই ছোৱালী হয় নাই? তো ছোৱালী হয়তো ছোৱালী বুলি মাতিম। তো ছোৱালী এটা কি নাউন হয়? কমন নাউন। তোমাৰ নাম কি? হা, সোনু আৰু পুনম দুটা আছে। কি কি নাম আছে? প্ৰপাৰ নাউন আছে। তুমি একচুৱেলি ছোৱালী, তোমাৰ ছোৱালী এটা কি হ'ল? কমন নাউন, হয় নাই? ঠিক তেনেকুৱা বুটুকন, বুটুকনৰ নাম আছে। এই কি? প্ৰপাৰ নাউন বুটুকন। কমন নাউন কি? ই ল'ৰা হয়, ল'ৰা বুলি মাতিম। দেৱ এটা কি? প্ৰপাৰ নাউনে হয়। নাম তিনটা যেইটা থাকক, যদি ল'ৰা হয়, ল'ৰা এটা কি নাউন? কমন নাউন। নাম 10টা থাকক, 10টা নামে কি হ'ব? প্ৰপাৰ নাউন। বুজি পালি নাই? চবে বুজি পালি? ঠিক তেনেকুৱা ডগ, কেট, হয় নাই? কুকুৰটোক আমি কি কি বুলি ক'ম? কমন নাউন মাতিম। তাত যদি নাম দি দিম, মিকু দি দিম, কোনোবা মতি দি দিয়ে কুকুৰৰ নাম, কোনোবা টমি দি দিয়ে, হয় নাই? কিবা কিবি নাম বুলি মাতে, সেইবিলাক হৈ যায় কি? প্ৰপাৰ নাউন। বুজি পালি নাই? এতিয়া আমি কমন নাউন শিকি আছো। ডগ, কেট, হয় নাই? কাউ, এটা গৰু। গৰুটোক আমি কি বুলি মাতো? কাউ। কাউ মানে কি? গৰু। এক্সেট্ৰা, এইটো হ'ল ইত্যাদি। এক্সেট্ৰা লিখি দেই। এক্সেট্ৰা মানে কি? ইত্যাদি। বুজি পাইছ নাই? এই চাইডত ETC দি দিছো মানে কি? ইত্যাদি। বুজি পালি? এতিয়া গৰু বিলাক আমি কি বুলি কওঁ? গৰু, কাউ। তোমালোকে কিছুমান গৰুৰ নাম দিয়ে নাই? ঘৰৰ মৰম লগা গাইজনীৰ নাম দিয়ে নেকি? কিছুমান দিয়ে নাই? তো যিটো তোমালোকে নাম দি দিবা, সেই নামটো কি নাউন হ'ব? প্ৰপাৰ নাউন। আৰু যিটো আমি একচুৱেলি যিটো আমি মানে কমন, তাৰ কমন নাম থাকে, সেইটো কি বুলি ক'ম? গাই বুলি মাতিম, হয় নাই? গাই বুলি মাতিম, কাউ বুলি মাতিম। বুজি পালি নাই? কমন নাউন বুজি পালি? চবে বুজি পালি? কমন পাৰ্চন,
হয় নাই কমন পাৰ্চন বয়ক আমি বয় বুলি কম গাৰ্ল গাৰ্ল বুলি কম ষ্টুডেণ্টক ষ্টুডেণ্ট বুলি কম টিচাৰ টিচাৰ বুলি কম হয় নাই এইবিলাক কি কি পাৰ্চন হয় কমন পাৰ্চন কমন প্লেচ টাউন হয় নাই স্কুল চিটি এটসেট্ৰা এইবিলাক কি হয় কমন প্লেচ হয় নাই বুজি পাৰি নাই তাহের কি কমন থিংস হয় নাই কমন থিংস কিছুমান ধর থিংস বস্তু বা কিবা কি বস্তুর নাম কমন নাম থাকে আমি কিতাব কিতাব বুলি কম টেবুল টেবুল বুলি কম হয় নাই কিন্তু কিতাপগুলোকে একটা একটা নাম থাকে বুঝি পারি নাই যেহেতু আমি নাম থাকে সেইবিলাক কি নাম হল কি প্রপার নাউন তাৰপিছত কমন এনিমেল কি নাম কমন এনিমেল এনিমেল বিলাক আমি কমন কুকুৰটো কুকুৰ বুলি কম কমন নাম আছে হয় নাই কেক মেকুৰীটোক মেকুৰী কম কেট কাউটোক কাউ কম হয় নাই বাফেলোটোক কি বুলি কম মহটোক বাফেলো বুলিয়ে কম না কি কম হ্যাঁ টাইগারটোক টাইগার বুলি লায়নটোক লায়ন বুলি কম যদি যদি লায়নটোক যদি নাম একটা এক্সট্রা দি দিও তেনে বেলেগ এলিফেন্টটোক কি বুলি কম এলিফেন্টে কম এলিফেন্ট কি কমন নাউন হয় না হাতিটোক আমি কমন নাউন কি এলিফেন্ট বুলি কম হাতি দেখিলে আমি কি কম হাতি আহিছে হাতিটো কি কি নাম সবেই কয় হাতি বুলি কয় নাই তো তার যদি নাম এটা বেলেগ দি দিম হাতিটোৰ নাম এটা বেলেগ দি দিম তেতিয়া কি বুলি কবি প্রপার নাউন যদি হাতিটোৰ নাম তোমার কি দিবা কোৱাচোন হ্যাঁ জিরাফ নাকি হীরা হাতিটোৰ নাম দি দিলি হীরা আহিছে সবে ভাবিব হীরা আহিছে এটা হীরা এটা লৰা আহিছে এইপিনে চাব এই ডাঙৰ হাতী এটা ওলাই আহি গল হয় নাই সবে কব কি হীরা আহিছে এইপিনে চাব এই ডাঙৰ হাতী এটা ওলাই গল তেতিয়া কি হব মানুহটো ভয় খাই যাব আরে হীরা আহিছে বুলি কৈ আছে এইপিনে হাতী আহি গৈছে হয় নাই তো হাতীটো কি কি নাম হয় কমন নাম তো সিটো হীৰাক চিনি নাপায় সি ভাবিছে মানুহ কোনোবা লৰা ইয়াৰ লগত আহিছে হীৰা আহিছে এইপিনে কি কি আহি গল ইমান ডাঙৰ হাতী আহি গল এতিয়া পলাব ভয়তে হীৰা আহিছো বুলি কলি এতিয়া হাতী লৈ আহি গলি হয় নাই হাতী এটা কি নাউন হয় হাতী এটা হল কমন নাউন হয় নাই সি কমন নাউন বুলি কেলে গম পালে সবেই কমন নাম বুলি জানিব সবে যিকোনো নাম দেখিলে গম পাবি যে হাতী হবে সেইটো কাৰণে ইয়াৰ নাম কি থাকিলে কমন কিন্তু হীৰা বুলি গম নাপায় বুলিয়ে সি হয় নাই হীৰাটা কি প্ৰপাৰ নাউন বুজি পালি নাই প্ৰপাৰ আৰু কমনৰ মাজত পাৰ্থক্য বুজি পালি হে কমন প্ৰপাৰ সবে বুজি পালি নে এইখিনি তোমালোকে লিখি লোৱাচোন সবত লিখা হল এতিয়া চোৱা কমন নাউন এইখিনি অকমান আছে অলপ একটা মান বুজাই দিছো ন ভাল হ'ব অকমান কেনে টাইম এতিয়া চোৱা কমন নাউন তোমালোকে কমন নাউন সবে চিনি পালা নাই কমন নাউন সবে চিনি পালা নাই নাউন মানে কি নাম হয় নাই কমন মানে কমন সেইটো থাকিবই হয় নাই সেইটো থাকিবই তাক কোনো চেঞ্জ কৰিব নোৱাৰে সেইটো কমন থাকিব বুজি পালি নাই কমন নাউন তোমালোকে লৰা থাকিবই তোমালোকে কি লৰা জেগাত বেলেগ কিবা কম মাতিম নেকি নকম হয় নাই সেইটো কমন থাকিব কমন মানে সবে চিনি পালা মই এতিয়া ইয়াত লিখিছো চোৱা যদি কমন নাউনটো চোৱা যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে চোৱা যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তাৰ আগত 100% আর্টিকুল এ আৰু এন ব্যৱহাৰ কৰা হয় বুজি পালি নাই যদি কমন নাউনটো কি থাকিব লাগে সিঙ্গুলার নাম্বার কি থাকিব লাগিব সিঙ্গুলার নাম্বার মানে কি সিঙ্গুলার নাম্বার মানে কি কোৱা তই ক কি দুখন ক সিঙ্গুলার নাম্বার মানে কি ক কোনে কোনে বুজি পাইছে ক সিঙ্গুলার নাম্বার কমন নাউন বুজি পালি ক সিঙ্গুলার নাম্বার মানে কি ক দীপাঙ্কৰ ক সিঙ্গুলার নাম্বার কাক কয় ক পদ্মুন ক জানমণি ক কেতিয়াবা তহঁতক লাগে একদম খুব প্ৰীতি মেনক লাগে সিঙ্গুলার নাম্বার মানে কি সিঙ্গুল মানে কি এটা কি সিঙ্গুল মানে কি এটা নাম্বার মানে কি সংখ্যা নাম্বার মানে কি নাম্বার মানে সংখ্যা নহয় নেকি যদি কৈয়ে থাকো নাম্বার কৈ থাকিও নে মানে আমি যদি এনেকুৱা তোমালোক পঢ়িয়াইছে একবচন আৰু বহু বচন সিঙ্গুলার নাম্বার মানে কি একবচন আৰু বহু বচন এটা থাকিলে তাক কি বুলি কবা একবচন মানে এটা সিঙ্গুলার নাম্বার বুঝি পালি নাই একটা যদি নাম্বার থাকে বা এটা লৰা থাকে বা এজন লৰা থাকে তাক কি এইটো কি নাম্বার হ'ব সিঙ্গুলার নাম্বার একবচন যদি দুটা লৰা থাকে বহু বচন দুটা লৰা থাকে বহু বচনৰ ইংলিছত কি বুলি কয় প্লুৰেল নাম্বার কি বুলি কয় বহু বচনটোক ইংলিছত কি বুলি কয় প্লুৰেল নাম্বার আৰু একবচনটোক ইংলিছত কি বুলি কয় সিঙ্গুলার নাম্বার বহু বচনটোক ইংলিছত কি বুলি কয়
প্লুৰেল নাম্বাৰ আৰু একক বচনটোক ইংলিছত কি বুলি কয় সিঙ্গুলাৰ নাম্বাৰ হয় নাই এতিয়া চোৱা এইটো কি হ'ল চা বি ইউ এস এর কি লিখিলো বি ইউ এস কি লিখিলো হ্যাঁ ৰ ভালকে লিখিলো দেই তোমালোকে কবা এইটো কি নাউন এইটো চোৱা সবে ইয়াত লিখিছো ওপৰত দেই এইটো চোৱা বি অ ৱাই এইটো কি হয় বয় বয় মানে কি লৰা এইটো কি নাউন কমন নাউন বয়ের কি নাউন কমন নাউন ইয়াত বই লিখিলো ইয়াত কেইটা বই আছে বা কেইজন লৰা আছে ক এটা আছে তো এইটো কি বচন হব সিঙ্গুলার নাম্বার কি হব ইয়াত এজন লৰা আছে নাই এজন বই আছে নাই তো ইয়াত কি এইটো কি হব সিঙ্গুলার কি কি হব সিঙ্গুলার একক বচন সিঙ্গুলার নাম্বার মই যদি লিখি দিলো বইজ কি লিখিলো বইজ কি লিখিলো বইজ ইয়াত কেইজন লৰা আছে এটাতকৈ অধিক ইয়াত কেইজন লৰা আছে দুটা আছে বা তিনটা হব বা চাৰিটা পাঁচটা বি হব বা 10টা বি হব পাৰে কিন্তু এটাতকৈ কিমান বেছি আছে এটাতকৈ কি কি আছে বেছি আছে তো সেইটো কি এইটো কি হব বহু বচন কি হব বহু এইখিনি পঢ়িছিলে না আগত পঢ়িছিলে এইটো কি কি হব বহু বচন প্লুৰেল নাম্বাৰ আৰু এইটো কি কি হব সিঙ্গুলার নাম্বার কি কি হব তো চোৱা এইটো কি হয় এইটো নাউন হয় নাই বই এটা নাউন হয় নাই বই এটা নাউন হয় ক হয় না সবে ক হয় আৰু বইজ এটা কি হয় নাউন হয় নাই হয় নাই হয় নাউন হয় এইটো কি নাউন হয় কমন নাউন হয় নাই চোৱা এইটো কমন বইজৰ জেগাত আমি এস এটা লগাই দিলো তেতিয়া কি 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 হ'ব নাউনৰ পাছত এস লগালে কি হয় প্লুৰেল হয় কি হয় নাউনৰ পাছত এস বা ইএস লগাই দিলে কি হয় প্লুৰেল মানে বহু বচন হৈ যায় চোৱা এইটো নাউন হয় নাই নাউনৰ পাছত আমি এস লগাই দিলে কি হয় প্লুৰেল বহু বচন হৈ যায় নাউনৰ পাছত এস লগাই দিলে কি হয় নাউনৰ পাছত এস এটা লগাই দিলে কি হয় বহু বচন হৈ যায় বুজি পালি নাই আৰু ভাৰ্বৰ পাছত এস বা ইএস লগাই দিলে কি হয় মেইন ভাৰ্বৰ পাছত এস বা ইএস লগাই দিলে কি হৈ যায় একক বচন হৈ যায় কি হয় একক বচন হৈ যায় সেইটো মনত থৈ দিবি এটা ট্ৰিক হয় নাউনৰ পাছত আমি এস বা ইএস লগালে সেই নাউনটো কি হৈ যায় প্লুৰেল নাম্বাৰ হৈ যায় বহু বচন হৈ যায় আৰু ভাৰ্বৰ পাছত মেইন ভাৰ্বৰ পাছত এস বা ইএস লগাই দিলে কি হৈ যায় এইটো একক বচন হৈ যায় সিঙ্গুলার নাম্বার হৈ যায় এইখিনি ধুনীয়াকৈ মই লিখাম তোমালোকে একো টেনশন লব নালাগে খালি মোৰ ক্লাছত তোমালোকে জিন্দা থাকা বুজি পাইছ না জিন্দা থাক মোৰ ক্লাছত সব বুজি পাবি নে মৰা লিখা তোমালোকে মন গলে ক্লাছ কি মন গলে নাহিবি একো বুজি নাপা তোমালোকে খালি জিন্দা থাকিব লাগে মোৰ আগত সব বুজাই দিম মানে চোৱাচোন নাউনৰ পাছত এস বা ইএস লগালে কি হয় প্লুৰেল বহু বচন হৈ যায় বুজি পালি নাই এতিয়া চোৱা এইটো কি হয় চোৱা প্লুৰেল নাম্বাৰ এই নাম্বাৰ বিষয় পাছত বুজাম দেই এটা আমি কি পঢ়ি আছো ডিটারমিনাস কি পঢ়ি আছো ডিটারমিনাস এইটো চোৱা এইটো কি হয় বি ইউ এস কি হয় বাঁশ ইয়াত বাঁশ কেইটা আছে একটা যদি মই একটাতকৈ দুটা বাঁশ বুলি কলে আমি কি লিখিম কি লিখিম এটাতকৈ দুটা বাঁশ থিয় আছে বাঁশ স্টেশনত তেতিয়া কি বুলি কবা নাউনৰ পাছত এস লগাই দিলে কি হব প্লুৰেল হৈ যাব এইটো নাউন এইটো কি হয় নাউন হয় নাই ইয়াৰ পাছত এস এটা লগাই দিলে কি কি হবে এটাতকৈ দুটা বাঁশ আছে মানে প্লুৰেল বহু বচন হবে তেতিয়া আমি এস লগাম নেকি লগাই দিম চাই কি হব এইটো শুদ্ধ না ভুল কেলে হব ভুল কেলে হয় বুটুকন কেলে ভুল হব কয়টো চোৱা ইংলিছত আমি পঢ়ি আহিছো একটা আখৰ দুবাৰ ৰিপিট নহব বুলি এস দুবাৰ ৰিপিট হল নাই এস দুবাৰ ৰিপিট হল নাই আমি কৈছো এ টু আৰু তাৰ পাছত এ দুবাৰ ৰিপিট নহব কাৰণে মাজতে কি ভৰাই দিছো এন এটা ভৰাই দিছো ইয়াৰ মাজত কিবা এটা ভৰাই দিব লাগে কি ভৰাই দিম ই ভৰাই দিম বুজি পালি নাই ইয়াৰ মাজত কি ভৰাই দিম ই তোমালোকে বুজি পালা কত ইটো বহাব লাগে
কি হল বাসিজ, কি হল বাসিজ, কি হল এটাতকৈ দুটো বাঁশ থাকলে কি বুলি কয় বাসিজ, হয় নাই? আর একটা বাঁশ থাকলে বাঁশ, ঢের বাঁশ আছে তা কি বুলি কয় বাসিজ। বুঝি পালি নাই? বুঝি পালি ইটো কেলে ভরালো, কেলে ভরালো এস টু দুবাৰা ৰিপিট হল নাই? এতিয়া দুবাৰা ৰিপিট হৈছে, মাজত এটা এনে ভেকেঞ্চিত সোমাই গ'ল, মানে সিহঁতৰ মানে একদম ডিষ্টাৰ্ব দিব সোমাই গ'ল, নহলে সেই দুটা মানে সোমাই গ'লে একেটা হৈ যাব। তো বাসিজ কেলে কয় বুজি পালি নাই? এতিয়া বই জেগাত আমি চব বই জেগাত কি লিখিলো বইজ, তাতো এস এটা দুবাৰা ৰিপিট হোৱা নাই, সেইটো কাৰণে এস লিখি দিলো, কিন্তু ইয়াত এস এটা দুবাৰা ৰিপিট হোৱাৰ কাৰণে আমি কি মাজত ভৰাই দিলো ই, কি বুলি কম বাসিজ। তো আমি নাম্বাৰ বিষয়ে পাছত ভালকে বুজাম দেই। এতিয়া নাম্বাৰ আমি এতিয়া কি পঢ়ি আছো, আমি এতিয়া আৰ্টিকুল ডিটাৰমিনাছ কি পঢ়ি আছো, ডিটাৰমিনাছ পঢ়ি আছো, সেইকাৰণে এতিয়া আমি নাম্বাৰ ক্ষেত্ৰত নাযাওঁ, অলপ চলপ জানিব লাগে বুলি তোমালোকক মই কৈ দিছো। এতিয়া সিঙ্গুলাৰ মানে বুজি পালি নে? ক যদি কমন নাউনটো সিঙ্গুলাৰ নাম্বাৰত থাকে তাৰ আগত 100% আৰ্টিকুল এ আৰু এন ব্যৱহাৰ কৰা হয়। কমন নাউনটো কি থাকিব লাগিব সিঙ্গুলাৰ, কি থাকিব লাগিব সিঙ্গুলাৰ, তেতিয়া আমি তাৰ আগত এ বা এন বহাব লাগিব। বুজি পালি নাই? কমন নাউনটো কি থাকিব লাগিব এটা থাকিব লাগিব, এটা। এইটো চোৱা এক্সাম্পল দিছো, এ কাউ মানে কেইটা গৰু আছে ইয়াত, এজনী গাই আছে। এ কাউ মানে কি, এইটো কাউ এটা কমন নাউন হয় নাই, হয় নাই? ইয়াত কেইজনী গাই আছে এজনী, সেইকাৰণে কি লিখিলো ইয়াত এ কাউ ইজ ইউজফুল এনিমেল। বুজি পালি নাই? ইয়াত কি বহালো এ কাউ ইজ ইউজফুল এনিমেল, হয় নাই? গরু, গরু এটা বহুত দরকারি, হয় নাই? বা দরকারি জীব, হয় নাই? এনিমেল এইখিনি পাছত বাৰু বুজিবা। আর কি এন এন্ড, এন্ড মানে কি চিমটি পৰুৱা, কি বুলি কয় চিমটি বুলি কয় না কিছুমানে, হয় নাই? এন সৰুৰ পোক বুলি হয় নাই? সেইবোৰ কি এন এন্ড। ইয়াত এন কেলে বহিলে, ইয়াতো এ আছে ইয়াতো এ আছে, এ টো দুবাৰ ৰিপিট নহবৰ কাৰণে মাজত কি আহি গল এন। বুজি পালি নাই? এন এন, বুজি পালি নাই? তো এন এটা কি হয় কমন নাউন, হয় নাই? পঢ়ুৱাবিলাক কিবা নাম থাকে নেকি, তোমাক কিবা নাম 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 দিয়া নি পঢ়ুৱাক নিদিয়ে, তাক এন্ড বুলিয়ে কওঁ। সেইটো কাৰণে কমন নাউনটো যদি এইটো সিঙ্গুলাৰ আছে নাই, সিঙ্গুলাৰ আছে নাই? যদি কমন নাউনটো যদি সিঙ্গুলাৰ থাকে তেতিয়া তাৰ আগত হামেশা আমি আৰ্টিকুল বহাব লাগিব, 100% আৰ্টিকুল বহাব লাগিব। এন এন, বুজিলি নে? এইটো এ বই, এ বই প্লেস ইন দি পার্ক। এ বই, এই ল'ৰা কেইটা আছে, এইটো সিঙ্গুলার থাকিলে বহিব, যদি প্লুরাল থাকিলে বহিব জানো এটো, হ্যাঁ নবহে। তো সিঙ্গুলার থাকিলে এ বই প্লেস মানে এজন ল'ৰাই খেলে, হয় নাই? ইন দি পার্ক মানে কি, পার্ক মানে কি, কিছুমানে টাউন বিলাক পার্ক বনাই থয় নাই, ইকো পার্ক, কোন কোন যায় ইকো পার্ক, হ্যাঁ শুনিছ নাই ইকো পার্ক, হয় নাই? এইবোৰ পার্ক বিলাক ল'ৰাজনে মানে পার্কত খেলি আছে, হয় নাই? বা খেলে, কেইজন ল'ৰা খেলে এজন ল'ৰা খেলে। বুজি পালি নাই? এতিয়া আমাৰ মেইন ইম্পৰ্টেন্ট আমি কোনটো মনত থব লাগিব, যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া সেই নাউনটো আগত 100% কি বহিব আৰ্টিকুল এ এন আৰু ডি বহিব, হয় নাই? এ এন ডিও বহিব। বুজি পালি নাই? এইটো মনত থ যে যদি কমন নাউনটো সিঙ্গুলার, ক যদি বুটুকন উঠিছ নাই, আরে উঠাস তাক, এই উঠ শুন, যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল 100% বহিব। কোৱা, যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া, এতিয়াই মুখস্থ কৰ, তই ঘৰত পঢ়িবলৈ টাইম নাই। যদি কমন নাউনটো সিঙ্গুলার নম্বৰত থাকে তাৰ আগত 100% এ আৰু এন ব্যৱহাৰ কৰা হয়। যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে, যদি কমন নাউনটো সিঙ্গুলার নাউনত থাকে তেতিয়া 100% আৰ্টিকুল বহিব। সবে কয় যদি কমন নাউনটো সিঙ্গুলার নাউনত থাকে, সিঙ্গুলার নাম্বাৰত থাকে, হয় নাই? যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া 100% আৰ্টিকুল এ এন ডি বহিব। বুজিলি নাই? সবে কয় যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল 100% বহিব, এ এন বহিব। সবে কয় যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তাৰ আগত আৰ্টিকুল এ আৰু এন ডি 100% বহিব। এ আৰু এন ডিও বহিব দেই, 100% বহিব আৰ্টিকুল। বুজি পাইছ নাই? কিন্তু ডিৰ ব্যৱহাৰ শিকাম, বুজি পাইছ নাই? ডিৰ ব্যৱহাৰ আমি শিকাম। এতিয়া আমি কিহৰ ব্যৱহাৰ শিকি আছো, এ আৰু এন।
যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল 100% বহিব যদি কমন নাউনটো আৰ্টিকুল হয় নাই এ আৰু এন যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল 100% বহিব সবৰ মনত থাকিব মই সুধিম একটা সবে ক'ব লাগিব বুজি পাইছ না হ'ব ন আজিৰ ক্লাসটো ইমানতে হ'ব আৰু মোৰ চেনেলটো যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ক্লাস কৰি ভাল লাগিছে ভালকে চক মই ভালদৰে বুজাই দিম স্টেপ স্টেপ একটা বুজাই দিম আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত সুবিধা হ'ব আৰু মোৰ ক্লাসটো ভাল লাগিলে লাইক কৰক কমেন্ট কৰি জনাব কেনেকৈ লাগিছে আৰু চেনেলটো সাবস্ক্রাইব কৰি থব সাবস্ক্রাইব কৰিব সবকে কৈছো মই মোৰ চেনেলটো সাবস্ক্রাইব কৰিব মই ডেইলি ক্লাস কৰি আছো সাবস্ক্রাইব কৰি থলে আমাৰ ক্লাস বিলাক আপোনালোকে চাবলৈ পাব আজিৰ ক্লাস ইমানতে শেষ কৰিলো ধন্যবাদ জয় হিন্দ